আজিওতো সেই অতীতটোৱে মোক প্ৰতিটো মুহূৰ্ততে খেদি ফুৰিছে, নিজেই ধৰা দিব খুজিছে, নিজেই কাষ চাপিছে। কিন্তু তাক ভালকৈ চিনিব পৰা নাই। অলপ আন্ধাৰ আৰু অলপ পোহৰৰ মাজত মই দেখিছোঁ সেই অতীতটোক। জোনালী, মোর কোনো দোষ নাই হেরে। সালা হেমন্ত বরবরা হি মোকে বহুত টাকার লালচ দিছিল রে। ছোট সাহেব তই মোকে মাফ কর দে রে, মাফ কর দে ছোট সাহেব। মদন, বাইদেউ, ই ৰণ কৰবাত ওলাই গৈছে নেকি? ৰন্দা কতা ৰুমতে আছে নেকি? ৰুমত নাই কাৰণেতো তোক সুধিছো। তোৰ ছাৰ ক'ত গ'ল? কি হলে প্ৰিয়ে? কথাৰ সুৰ ভাল শুনা নাই যে। ৰণ দেখোন ৰুমত নাই। কি? ৰাতিৰ পৰাই নাই নেকি? ৰ'বা, মই সঞ্জয়লৈকে ফোন এটা কৰোঁ। হাংগ্ৰি মিষ্টাৰ চলিহা। ৰোহন, মামী, কোনোবা এটা কোৱা না, মোক এটা হেভি ব্ৰেকফাষ্ট দিয়ক। মোৰ আজি বৰ ভোক লাগিছে। কিন্তু এনেকৈ ৰাতি নন্দিনীৰ মনৰ অৱস্থা কি হ'ব পাৰে এবাৰ ভাবি চোৱা নাই কিয়? কোনে কৈছে মই তেওঁৰ কথা ভবা নাই বুলি? মইতো তেওঁৰ কথা ভাবিয়ে থাকোঁ, কিন্তু সেই বুলিতো জোনালীৰ কথা নভবাকৈ থাকিব নোৱাৰোঁ। জোনালী? অঁ মামী, জোনালী মোৰ প্ৰথম প্ৰেম, প্ৰথম ভালপোৱা। মনে মনে থাক ৰণ। কিছুমান অদ্ভুত চিন্তাৰে কিয় নিজকে আনৰ হাঁহিয়াতৰ পাত্ৰ কৰিছ? জোনালী বুলি যে কোনো ছোৱালী তোৰ জীৱনত নাই, সেই কথা তয়ো জানো, আমিও জানো। নন্দিনীৰ বাহিৰে আন কোনো ছোৱালীৰ লগত তোৰ কোনো সম্বন্ধ নাই ৰণ। সম্বন্ধ আছে মামী। জোনালী আৰু মোৰ যে জনম জনমৰ সম্বন্ধ। ৰণ, আজি আৰু মোৰ মনত কোনো সন্দেহ নাই, কাৰণ আজি মই জানিছোঁ যে ময়ে সেই ল'ৰাটো যাক জোনালীয়ে ভাল পাইছিল। ময়ে নীল চলিহা মামী। তাৰ মনটো আজি ভাল। সি যেন এটা দুৰাৰোগ্য বেমাৰৰ লগত যুঁজি আজি সুস্থ হৈ উঠিছে। তেওঁ এতিয়া কি কৰি আছে মামা? মই আহোঁতে সি শুই আছে, এতিয়া বা কি কৰি আছে কোনে জানে। হেল্ল', বাইদেউ। হয় আছে দিছোঁ। মোৰ হয়। হেল্ল', তুমিও যে আৰু দিদি ফোনটো নধৰা কিয়? ফোনটো গাড়ীতে থাকিল নেকি? কিয়, কিবা হৈছে নেকি? নাই, তুমি তাতে থাকা, সিও চাগে তালৈকে গৈছে। ঠিক আছে দিয়া। সি বোলে ইয়ালৈকে আহি আছে। মই কথা এটা কওঁনে? সি নিজৰ পৰা যদি একো নকয়, এইবোৰ কথা কোনেও উলিয়াব নালাগে। মই যাওঁ দে। মোকো ফেক্টৰীত নমাই দিবি। দাদা আপুনি বহক, চাহ খাই যাব। ঠিক আছে, ভাল।
তোমাৰ দেউতাই মোলৈ ফোন কৰি আছিল। দেউতাই এৰা, তেওঁ বৰ হতাশ হৈ পৰিছে। আৰু এইটোৱেই স্বাভাৱিক, কাৰণ যিকোনো অভিভাৱকে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তাটো কৰিবই। তেখেতে হয়তো মুখ খুলি ক'ব পৰা নাই, কিন্তু তেখেতে তোমাৰ আৰু ৰণৰ বিয়াখন ভাঙি যোৱাটোৱে বিচাৰিছে। আমি কাকো জোৰ কৰিব নোৱাৰোঁ, কিন্তু মোৰ বিশ্বাস হৈছে নন্দিনী, মই ধৰি লৈছোঁ তাৰ জীৱনত এজাক কৰুণী বতাহ আহিছিল। সি যিমানে অশান্ত নহওক, এটা সময়ততো সেই ঘূৰ্ণী বতাহ এজাক শান্ত হ'বই। নন্দিনী, তুমি বাৰু তাক সেই সময়খিনি দিবানে? ছাৰ, কিবা ক'ব নেকি দত্ত? হয় ছাৰ, সেই পাগলটোৰ কথা। পাগলটো মানে? সেই যে সেউজবাৰীৰ? হয় ছাৰ, আজি তাক দেখিলোঁ পাহাৰৰ শিলগুটি ট্ৰাক এখনৰ ওপৰত বহি যোৰহাটৰ ফালে গৈ আছে। এবাৰ ভাবিলোঁ ট্ৰাকখন ধৰি তাক এৰেষ্ট কৰোঁ, কিন্তু ছাৰ নকৰিলে কিয়? মানে ছাৰ, ভাবিলোঁ বেচেৰাটো পলাইছে, মানে সেউজবাৰীত সোমালেইতো তাক মানুহে খেদে, মাৰধৰ কৰে। গতিকে ছাৰ ছাৰ, ট্ৰাকখনৰ নম্বৰটো অৱশ্যে মোৰ লগত আছে। হ'ব, সি আমাৰ বাবেতো সমস্যা হোৱা নাছিল। য়েছ ছাৰ মই দিহিঙীয়া, আপোনাক এটা ভাল খবৰ দিবলৈ ফোন কৰিছোঁ। ভাল খবৰ মানে? সেই পাগলটো ইয়াৰ পৰা গ'লগৈ? আপোনাক কোনে ক'লে? আপোনালোকেও যে কিছুমান কাম কৰে, তাক এৰেষ্ট নকৰিলে কিয়? এৰেষ্ট কৰি তাক মেণ্টেল হস্পিটেললৈ চালান দি দিব লাগিছিল। আপোনালোকে তাক যোৱা দেখিছে, কিন্তু সি যে আকৌ ইয়ালৈ নাহিব তাৰ কি গেৰেণ্টি আছে? আপুনি তালৈ ইমানকৈ কিয় ভয় কৰে ছাৰ? ভয়? নাই, ভয় কিয় কৰিম? হয় ছাৰ, সি নিশ্চয় সমস্যা হৈ উঠিছিল। যি কি নহওক, এইবাৰ অন্ততঃ এই সমস্যাটোৰ অন্ত পৰিল। চিয়'ৰ ছাৰ। মানুহ বিপদত পৰাৰ কাৰণ কি জানে? যেতিয়া কিছুমান মানুহে নিজকে বৰ বেছি বুদ্ধিয়ক বুলি ভাবে। কিবা বুজিছে? আপুনি কাৰ কথা কৈছে ছাৰ? নাই, মই কোৱা নাই, আচলতে ভাবিছোঁহে। তাক আমি এইবোৰ কথা একো কোৱা নাই, তুমিও নক'বা। সময়মতে যিবিলাক মানুহৰ বহুতো ইচ্ছা, বহুতো সপোন অসম্পূৰ্ণ হৈ থাকোঁতে মৃত্যু হয়, সেই ব্যক্তিয়ে নতুন ৰূপত পুনৰ জন্ম লয়। হয়তো এইখন পৃথিৱীত এনেকুৱা ঘটনা নিতৌ ঘটিব লাগিছে নন্দিনী।
যেতিয়া এনেকুৱা আচৰিত ঘটনা আনৰ জীৱনত ঘটে আমি শুনিবলৈ আগ্ৰহ কৰোঁ কিন্তু তেনেকুৱা কিবা এটা আমাৰ নিজৰ বা আমাৰ কোনোবা আপোনজনৰ হ'লে আমি চিন্তিত হওঁ দুখ পাওঁ এই ঘটনাবোৰ যেনে তেনে শেষ হোৱাটো বিচাৰোঁ কিন্তু মামী মই বুজিছোঁ এটা উপায়টো লাগিবই ইয়ালৈ অহাৰ আগতেতো ৰণে এইবোৰ কথা ভবা নাছিল এই ঠাইখনৰ কিছুমান কথাই তাক আমনি কৰিছে সময়মতে ইয়াতে হয়তো সেই সমস্যাৰ সমাধানৰ পথো ওলাব মামী কি হ'ল স্যার রাস্তা বন্ধ আছে স্যার সেইখন আঁতৰ কৰ আৰে আৰে আংকল আপুনি এইবোৰত কিয় লাগিছে আই এম সৰি আংকল মিছাতে আপোনাৰ কষ্ট হ'ল যাওঁ কিন্তু তুমি ইয়াত কি কৰিছা বহুদিনৰ মূৰত হঠাতে সৰু বাটৰে দৌৰি চাবলৈ মন গ'ল বাছ অলপ দৌৰিলোঁ তুমি বহুদিনৰ মূৰত মানে আৰু কি বহুদিনৰ আগতে নিজকে বচাবলৈ এবাৰ দৌৰিছিলোঁতো তাকে আকৌ এবাৰ কৰি চালোঁ ইউ কেন কল ইট এ ৰিপিট পাৰফৰ্মেঞ্চ আহোঁ দিদি কি হৈছে হাঁহিটো ইমান বেছি ডাঙৰ হৈছে যে শুনিলিতো হাতত যে এইটো দেখিছা এইটো প্ৰথম নম্বৰ জাষ্ট আৰম্ভ কৰিছোঁ
आज का जाम लाबু तुम्हारे নাম চিয়ার্স। আৰম্ভণিতে এয়াই কোব। আচলতে মামী আমি কাৰ্তিকৰ গাৰ্লছ হোষ্টেলৰ কথা পাতিহে হাঁহিছিলোঁ। মামী বেয়া নোপোৱা যদি কথা এটা কওঁনে? বেয়া নোপোৱা মানে? এতিয়াতো বেয়া পালোৱেই। লাবু ই কি কৈছে শুনা নাই? বাৰু কি ক'ব খুজিছ ক? বেয়া পোৱা ভাল পোৱাৰ কথা তই ভাবিব নালাগে। নহয় মই ক'ব খুজিছিলোঁ এই যে মই কাইলৈ যামগৈ, তোমালোকৰতো মোৰ কাৰণে চিন্তা হৈ থাকিব। এই চিন্তাটো দূৰ কৰাৰ এটা ব্যৱস্থা কৰিব নালাগে জানো? ব্যৱস্থা মানে? কৈছোঁ ৰ'বা, মোৰোতো তোমালোকৰ বাবে চিন্তা হ'ব। আমাৰ বাবে কিয়? কি কিয়? তুমি নিজকে সফল ডেকা বুলি ভাবিছা নেকি? আৰু মোৰ বাহিৰে তোমালোকৰ আপোন বুলিবলৈ কোন আছে? গতিকে মই ভাবিছোঁ আমি যদি চব একেলগে থাকিবলৈ লওঁ কেনে হয়? আমি? আৰু কি, মোৰ ঘৰটোতো এনেহে পৰি আছে। আৰু মামা ৰিজৰ্ট নচলালেওতো তোমাৰ আৰামছে চলিব পৰা অৱস্থা এটা আছে। সেইটো অৱশ্যে ঠিক, কিন্তু কিন্তু কি? এই কথাটো যদি তোমাৰ নিজৰ ল'ৰাই কোৱাহেঁতেন তোমালোকে জানো আপত্তি কৰিলাহেঁতেন? আৰু মামী ময়োতো সদায় মা দেউতাৰ মৰমৰ পৰা বঞ্চিত হৈ আছো। মোৰ প্ৰতিটো জনমত মামী ৰণ, তোৰ কথাৰ অৰ্থ মই বুজি পাইছোঁ, কিন্তু এইবোৰ কৰিবলৈকেতো এটা সময় লাগিব। তই কাম বনত ধৰ, তাৰ পাছত তোমালোক মোৰ লগত থাকিবা? থাকিম থাকিম ৰণ, তোক কথা দিলোঁ মই। ৰণ, তই মোৰ এটা কথা শুনিব লাগিব। তোমাৰ কথা? কথানো আৰু কি, হুকুম। তই তোৰ এই দুচকীয়াখন থৈ যাব লাগিব, মই বেছি দিম। কিন্তু মামা মই গাড়ী ঠিক কৰি দিম নহয়। দুচকীয়াৰ বিশ্বাস নাই বুজিছ? এটা সঁচা কথা চবকে কৈ কৈ মই ভাগৰি পৰিছোঁ, কিন্তু কোনেও বিশ্বাস নকৰে। পীতাম্বৰক লগ পালে মই চাগে কি হ'ল? এনেকৈ কি চাইছা? যাওঁ ব'লা। তুমি বুজা নাই, পীতাম্বৰক লগ পোৱাটো মোৰ কাৰণে কিমান জৰুৰী। কিন্তু দাদা বৰপিতাক আপুনি কেনেকৈ লগ পাব? তেখেত ঢুকাটো আজি 20-21 বছৰেই হ'ল। কি?